ইতিমধ্যে ৰাজ্যত পঞ্চায়ত নিৰ্বাচনৰ ৰণডংকা বাজিছে। ইতিমধ্যে দেখিবলৈ পোৱা গৈছে যে ভাৰতীয় জনতা পাৰ্টিয়ে যুদ্ধংদেহী ৰূপত প্ৰচাৰ চলাইছে আৰু ৰাজ্যৰ কেইবাঠাইতো দেখিবলৈ পোৱা গৈছে ভাৰতীয় জনতা পাৰ্টিৰ কেইবাগৰাকীও প্ৰাৰ্থীয়ে বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়লাভ কৰিছে। আৰু বিশেষকৈ আমি যদি ক'বলৈ যাওঁ নদুৱাৰ সমষ্টিত ৱাৰ্ড সদস্যৰ পৰা জিলা পৰিষদৰ সদস্যলৈকে প্ৰতিখন আসন বিনা প্ৰতিদ্বন্দ্বিতাৰে ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থীয়ে দখল কৰিছে। নদুৱাৰ সমষ্টিৰ বিধায়কগৰাকী আছে, আমি তেওঁৰ সৈতে কিছু কথা পাতিবলৈ বিচাৰিম। নদুৱাৰ সমষ্টিত বিৰোধী শূন্য নেকি? নদুৱাৰ সমষ্টিত কংগ্ৰেছ শূন্য, যে এইকাৰণে তেওঁলোকে বিগত দিনবিলাকত শাসনত থকা অৱস্থাত যেনেধৰণে জনসাধাৰণৰ স্বাৰ্থৰ বিপৰীতে কাম কাজ কৰিলে, জনসাধাৰণৰ আৱেগ অনুভূতিক তেওঁলোকে গুৰুত্ব নিদি পেলাই তেওঁলোকে নিজৰ খেয়ালখুচিত কাম কৰিলে, তাৰ কাৰণে জনসাধাৰণ সাংঘাতিক বিতুষ্ট হৈ আছিলে। তাৰোপৰি তেওঁলোকৰ ১ চনৰ পৰা, মই আগৰ কথা নকওঁ, ১ চনৰ পৰা 16 চনলৈকে এই শাসনৰ কালত নদুৱাৰ অঞ্চলত যি পৰিস্থিতি, একেই পৰিস্থিতি অসমতো, যে নদুৱাৰ অঞ্চলৰ মানুহে নিশা উজাগৰে কটাব লগা হৈছিল সন্ত্ৰাসবাদীৰ অত্যাচাৰত, উগ্ৰপন্থীৰ অত্যাচাৰত। বহুকেইজন মানুহৰ মৃত্যু হৈছিলে। তাত আজাৰগুৰি কাণ্ড, চিজুচা কাণ্ড, কাষতে ভীমাজুলি কাণ্ড, তিনিখুটি কাণ্ড, কিমান মানুহক তেওঁলোকে হত্যা কৰিল, যে লাইন কৰি গুলীয়াই হত্যা কৰিছিল। গতিকে মানুহে ধন দাবীৰ সন্মুখীন হৈছিল। যেনে তেনে ঘৰখন চলাই থকা মানুহেও উগ্ৰপন্থীক পইচা দিব লগা যিটো অৱস্থা হৈছিলে, গতিকে তাৰ পৰা মুক্তি বিচাৰিছিল, মানুহে শান্তি বিচাৰিছিল। যেতিয়া 14 চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া ক্ষমতাত অধিষ্ঠিত হ'ল, তেতিয়া 14 চনৰ ডিচেম্বৰ মাহৰ 24 ডিচেম্বৰৰ নিশা আমাৰ জিলাতে আপোনালোকে জানে যে ঢেকীয়াজুলি আৰু তিনিখুটি বিশ্বনাথৰ অঞ্চলত কেনেধৰণে 100ৰ ওপৰ শিশুৰ পৰা বৃদ্ধলৈকে গুলীয়াই নৃশংসভাৱে হত্যা কৰিছিল বৰদিনৰ আগদিনা। গতিকে সেই হত্যাকাণ্ডৰ লগে লগে আমাৰ সেই সময়ৰ ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰৰ গৃহমন্ত্ৰী ৰাজনাথ সিং ডাঙৰীয়া বিশ্বনাথ চাৰিআলিলৈ আহি পেলাই তেওঁলোকে এই কথাটো এডমিনিষ্ট্ৰেশ্যনৰ লগত বহি যেতিয়া এই ভয়ংকৰ ছবিখন উপলব্ধি কৰিলে, তেতিয়াই ইয়াৰ বিশ্বনাথৰ মজিয়াৰ পৰাই অল আউট অপাৰেশ্যন ঘোষণা কৰিছিল কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা। আৰু তেতিয়াৰ পৰাই আচলতে উগ্ৰপন্থী সমস্যাটো আমাৰ ইয়াত নোহোৱা হ'ল। 16 চনত ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ, সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া মুখ্যমন্ত্ৰী হিচাপে 5 বছৰ থাকিল। 21 চনত আজি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মুখ্যমন্ত্ৰী হিচাপে আছে। যে সন্ত্ৰাসমুক্ত অসম, আজিৰ দিনটোত কোনো সন্ত্ৰাসবাদী কাৰ্যকলাপ, বোমা বাৰুদ গুলীত ৰাতি নোপোৱায়। আজিৰ দিনটোত মানুহে শান্তিত কটাবলৈ পাইছে। আৰু সেইকাৰণেই আমাৰ নদুৱাৰ সমষ্টিত যে মানুহে এটা সময় এনেকুৱা আছিল, আমাক একো উন্নয়নমূলক কামেই নালাগে, আমাক লাগে শান্তি, আমাক লাগে নিৰাপত্তা। সেই শান্তি আৰু নিৰাপত্তা নদুৱাৰ সমষ্টিত জনসাধাৰণে পাবলৈ সক্ষম হৈছে। আৰু সেইকাৰণে আচলতে ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতি যিসকল কংগ্ৰেছত আছিল, তেওঁলোকেও কংগ্ৰেছ দল ত্যাগ কৰি ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতি তেওঁলোকে আনুগত্য প্ৰকাশ কৰিছিল। আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ প্ৰতি, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ প্ৰতি আনুগত্য প্ৰকাশ কৰি এই যে পৰিৱেশটো দেখিছে আপোনালোকে, কংগ্ৰেছ মুক্ত নদুৱাৰ, কংগ্ৰেছ দলৰ এতিয়া যিকেইগৰাকী আছে তেওঁলোকে আচলতে জনসাধাৰণৰ আস্থা ভাজন হ'ব পৰা নাই। তেওঁলোকে যে যিটো অভিযোগ কৰিছে যে মনোনয়ন দিবলৈ দিয়া হোৱা নাছিলে, মনোনয়ন উঠাই ল'বলৈ দাবী ধমকি দিয়া হৈছিলে, আৰু তেওঁলোকে ৰাজ্যিক নিৰ্বাচন আয়ুক্তক তেওঁলোকে অভিযোগ কৰিছে আৰু তেওঁলোকে দাবী কৰিছে যে নদুৱাৰত পুনৰ নিৰ্বাচনী প্ৰক্ৰিয়া আৰম্ভ কৰিব লাগে। চাওক, কংগ্ৰেছ দলটো বাকী আৰু ফাঁকিত চলে বুলিতো আমি সকলোৱে জানো, অপপ্ৰচাৰ তেওঁলোক ওস্তাদ সেইটোও জানো। আপোনালোকে যদি তথ্যভিত্তিক এটা তদন্ত কৰে, আপোনালোকে 2টা ব্লকত গৈ দেখিব আউট অফ 190 ৱাৰ্ড মেম্বাৰ আমি দলীয় টিকেটৰে খেলা নাই, কিন্তু আমাৰ পচন্দৰ প্ৰাৰ্থীটোতো আমি দিছোঁ। তেওঁলোকে পচন্দৰ প্ৰাৰ্থী অনলি 77গৰাকীৰ মনোনয়ন পত্ৰহে তেওঁলোকে ল'ব পাৰিছে। তাৰমানে তেওঁলোকে তৃণমূল পৰ্যায়ত আচলতে সংগঠন তেওঁলোকৰ নাই। তাৰপিছত 19গৰাকী AP মেম্বাৰৰ তেওঁলোকে মাত্ৰ 12গৰাকীহে ফৰ্ম কালেক্ট কৰিবলৈ সক্ষম হৈছিল, তাৰে 3গৰাকীয়ে নিদিলে জমা, 9গৰাকীয়ে জমা দিছে। আৰু ZPC মেম্বাৰ যি 4গৰাকী আছে, তাৰে এগৰাকীয়ে আচলতে কোনো নথি পত্ৰ তেনেকৈ নোহোৱাকেই দিছে, তেওঁ দিয়েই কৈছে যে মোৰ কেঞ্চেল হ'ব, গতিকে 3গৰাকীয়ে দিছে। গতিকে তেওঁলোকে নমিনেশ্যন দিব পৰাকৈ তেওঁলোকৰ প্ৰাৰ্থিত্বই আচলতে তেওঁলোকে বিচাৰিব পৰা নাই। কিন্তু তেওঁলোকৰ এই দুৰ্বলতাটো নোহোৱা কৰিবৰ কাৰণে আমালৈ বোকা ছটিয়াই দিছে। কিন্তু আমি
আগতেই প্ৰচাৰ কৰিছোঁ যে 10 তাৰিখে ভাৰতীয় জনতা পাৰ্টীৰ সমৰ্থিত আৰু ভাৰতীয় জনতা পাৰ্টীৰ AP মেম্বাৰ আৰু ZPCৰ সদস্যসকলে মনোনয়ন 10 তাৰিখে দিব। 190গৰাকী আমাৰ পচন্দৰ আৰু 19গৰাকী AP মেম্বাৰ, 4গৰাকী ZPC মেম্বাৰ। সেই দিনটোত তেওঁলোকে 2 তাৰিখৰ পৰা 11 তাৰিখলৈকে মনোনয়ন পত্ৰ দি আছিল, তেওঁলোকে জমা দিব পাৰিলেহেঁতেন। এইকেইটা দিনত তেওঁলোকৰ কোনো খা খবৰ নাই, তেওঁলোকে কেণ্ডিডেট বিচাৰি থাকোঁতেই গৈছে। আনকি আচৰিত হ'ব যে ভাৰতীয় জনতা পাৰ্টীৰ আমাৰ মানুহৰ ওচৰলৈ কোনোবাই যদি টিকেট বিচাৰিছিল পোৱা নাই, তাত গৈ পেলাই তেওঁলোকে খাটনি ধৰিছে, আমাৰ পৰাই উঠি যাওক, আমাৰ পৰা টিকেট দি দিম। তেওঁলোকৰ অৱস্থাটো তৃণমূল পৰ্যায়ত একেবাৰে শোচনীয়। গতিকে তেওঁলোকে সংগঠন যদি আছিলেহেঁতেন, তেওঁলোকেতো নমিনেশ্যন দিবলৈ আহিলেহেঁতেন শিলডল ভাঙি পেলাই। তেওঁলোকৰতো সেই হেঁচা নাই আৰু তেওঁলোকে দেখাওকচোন বাৰু ক'ত নমিনেশ্যন দিবলৈ হোৱা নাই। কাৰণ ইলেকশ্যনৰ দায়িত্বত থকা অফিচাৰসকলেওতো দেখিছে। গতিকে তেওঁলোকে গৈছে, নমিনেশ্যন দিছে। 77গৰাকীয়ে যি নিছিলে তাৰে 64গৰাকীয়ে নমিনেশ্যন তেওঁলোকৰ দিছে। কিন্তু নমিনেশ্যন দিবলৈ আমাৰ দলীয়ভাৱে আমি যিখিনি কষ্ট কৰিছোঁ, কাগজ পাতি গোটাইছোঁ, নিৰ্বাচনী আয়োগৰ নিয়মমতে যিখিনি আমি কাগজ পত্ৰ জমা দিব লাগে সেইখিনি দিছোঁ। তেওঁলোকৰতো আচৰিত হ'ব যে কাগজ পত্ৰ তেওঁলোকে যিখিনি এফিডেভিট দিব লাগে, যিখিনি নথি পত্ৰ দিব লাগে, সেইখিনি যা যোগাৰো তেওঁলোকে আচলতে কৰা নাই। তেওঁলোকে চিৰিয়াছলি কাম কৰিবৰ কাৰণে যিটো পৰিৱেশ তেওঁলোকে কংগ্ৰেছ দলে গঢ় দিব লাগিছিল, তাত তৃণমূল পৰ্যায়ত তেওঁলোকৰ আচলতে ভেটি একেবাৰে দুৰ্বল। আৰু এইটো নহয় নহয় হঠাৎ কংগ্ৰেছ দল নোহোৱা হৈ গৈছে বুলি। যোৱা পঞ্চায়ত নিৰ্বাচনত 100% আমাৰ তেওঁলোকৰ যোৱা পঞ্চায়ত নিৰ্বাচনতো দেখোন তেওঁলোকৰ নাই। যোৱা MP ইলেকশ্যনত আমি 85,000 ভোট পাইছিলোঁ এছেম্বলি ইলেকশ্যনত। আমি MP ইলেকশ্যনত 1 লাখ ভোট পাবলৈ সক্ষম হৈছোঁ। গতিকে ভাৰতীয় জনতা পাৰ্টীয়ে কয় যে 26ৰ ফাইনেলৰ আগত এয়া ছেমিফাইনেলৰ পিছত এতিয়া ফাইনেলত কি অৱস্থা হ'বগৈ? না, ফাইনেলত মানে কংগ্ৰেছ দলৰ অৱস্থাটো কি হ'ব সেইটোতো সাধাৰণ এগৰাকী ব্যক্তিও জানে যে কংগ্ৰেছ দল এবাৰ ধূলিত ছাত হৈ যাব। কংগ্ৰেছ দলৰ তেওঁলোকৰ কৰ্মৰাজিৰ কাৰণে আজি চাওক, ইমান আমাৰ দলটোৱে নিৰ্বাচন লৈ পেলাই আমি যিখিনি ছিষ্টেমেটিকভাৱে যিখিনি কাম কৰিছোঁ, টিকেট দিয়াৰ পৰা আৰম্ভ কৰি ক'ৰবাত শুনিছেনে আমাৰ যে এটা টিকেট বিক্ৰী কৰা, কিবা কৰা? তেওঁলোকৰতো দলৰ মানুহে কৈ আছে তেওঁলোকৰ টিকেটৰ এখন দোকান খুলিছে, তেওঁলোকৰ গণভিত্তি নায়েই। কিন্তু তেওঁলোকে টিকেট বিক্ৰী কৰাৰ যিটো প্ৰক্ৰিয়া, তেওঁলোকৰ মাজত যিবিলাক অভিযোগ মই শুনিছোঁ, আন নালাগে মোৰ সমষ্টিৰ যুৱ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে অভিযোগ আনিছে জিলাৰ সভাপতিগৰাকীৰ ওপৰত। আমিতো সেইবিলাক কথা আমাৰ দলৰ পৰা কোৱা কথা নহয় নহয়। তেওঁলোকৰ দলত যিবিলাক চলি আছে, য'ত দলৰ ভেটি দুৰ্বল, তাত তেওঁলোকে টিকেটৰ এখন দোকান খুলি পেলাই তেওঁলোকে বহি আছে বুলি এই কথাবিলাক তেওঁলোকৰ দলৰ ফালৰ পৰা প্ৰচাৰ কৰিছে। এতিয়া কংগ্ৰেছ দলৰ ইমানতো তেওঁলোকৰ আচলতে যেনেধৰণে তেওঁলোকে কিছু কথা অনুশোচনাই হওক বা সংস্কাৰমুখী এটা যাত্ৰা কৰিব লাগিছিল, তেওঁলোকে কেৱল সংবাদ মাধ্যমৰ ওচৰত ডাঙৰ ডাঙৰ কথা কয়, কিন্তু তেওঁলোকে যেনেধৰণে গ্ৰাউণ্ড ৰিয়েলিটিটো অনুভৱ কৰিব লাগিছিল সেই ৰিয়েলিটি তেওঁলোকে অনুভৱ কৰা নাই। 2 মেলৈকে নহয়, মই 26লৈকে টেনশ্যন ফ্ৰী। ধন্যবাদ। এয়া আছিলে নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকা। তেজপুৰত উপস্থিত আছে। তেওঁ ইতিমধ্যে তেজপুৰৰ যিসকল বিজেপি সমৰ্থিত প্ৰাৰ্থী তেওঁলোকৰ হৈ প্ৰচাৰ চলাব আৰু তেওঁ ইতিমধ্যে দাবীয়ে কৰিছে যে যি ধৰণে নদুৱাৰ সমষ্টি তেওঁ বিৰোধী মুক্ত নহয়, তেওঁ কংগ্ৰেছ মুক্ত বুলি দাবী কৰিছে, তেনেধৰণে 26ত বিধানসভা নিৰ্বাচনৰ বাবে ভাৰতীয় জনতা পাৰ্টি কণ্টক মুক্ত বুলি তেওঁ দাবী কৰিব বিচাৰিছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।